কিদৰে পাৰ হৈ গ'ল আমি দূৰৰ মানুহবিলাকে গমেই নাপালোঁ। কিন্তু নিশ্চিতভাৱে পৰিয়ালবৰ্গ, দুখত জৰ্জৰিত হৈ থকা পৰিয়ালবৰ্গ সমূহ সদস্যই এই 6টা বছৰ কিদৰে পাৰ কৰিলে তেওঁলোকেহে তাৰ উত্তৰ দিব পাৰিব। আমি বছৰত এবাৰকৈ লগ পাওঁ, তেখেতসকলৰ দুখৰ সমভাগী হওঁ, কিন্তু প্ৰতিটো বছৰৰ প্ৰতিটো দিন যিখিনি দুখ যন্ত্ৰণাৰ মাজেৰে তেখেতসকলে অতিবাহিত কৰিবলগীয়া হৈছে, নিশ্চিতভাৱে ধৈৰ্যৰ যি চৰম সীমা হেৰাই যাবৰ তাক উপক্ৰম হৈছে ন্যায়ৰ অপেক্ষা। প্ৰথমতে গোচৰটো দীঘলীয়া কৰিলে বেয়া হ'ব। প্ৰথমতে গোচৰটো হুকুম এনেধৰণৰ হ'ব লাগিছিল যে ফাষ্ট ট্ৰেক কোৰ্টত দিব। ফাষ্ট ট্ৰেক কোৰ্টত নগৈ গোচৰটো গ'ল, ফাষ্ট ট্ৰেকিং কৰিব, অৰ্থাৎ ডেইলি ভিত্তিত সাক্ষী আৰম্ভ হ'লে ডেইলি ভিত্তিত এভিডেঞ্চ লোৱা হ'ব। সেইটোও হৈ নুঠিল। চাওঁতে চাওঁতে 6টা বছৰ পাৰ হৈ গ'ল আৰু অভিযুক্তসমূহৰ পৰা এইটো অপবাদ তেওঁলোকৰ পৰা আছে যে অভিযুক্তসকলে ট্ৰাইলটো ডিলে কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। কিয়নো এই গোচৰটোত 71 prosecution witnesses have already been examined. তাৰ পিছতে দিন ধাৰ্য কৰা হৈছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ, যিখন গীতা, বাইবেল, কোৰাণ অভিযুক্তৰ বাবেও, এজাহাৰকাৰীৰ বাবেও, ন্যায়পালিকাৰ বাবেও, গোটেই সমাজখনৰ বাবে 71জন সাক্ষীৰ সাক্ষ্যদান হৈ যোৱাৰ পিছত দিন ধাৰ্য আছিলে কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰৰ 313 ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবৰ বাবে দিন ধাৰ্য কৰা হৈছিলে আৰু লগতে ডিফেন্স এভিডেন্স ইফ এনি যদি দিবলগীয়া আছিলে সেইবাবেই সেই দিনটো ধাৰ্য কৰা হৈছিল। এই গোচৰটোত নিশ্চিতভাৱে কোনোবা জুভেনাইল থাকিব পাৰে। জুভেনাইল যদি থাকে নিশ্চিতভাৱে বিচাৰ প্ৰক্ৰিয়াটো বেলেগ ধৰণৰ হয়। সেইবাবেই মোৰ সীমিত জ্ঞানেৰে, কাৰণ ইয়াৰ যিটো আপোনাৰ 6টা বছৰ পাৰ হৈ গ'ল, প্ৰথম অৱস্থাত কি হৈছিল তাক 6টা বছৰৰ পিছত সুচাৰুৰূপে আপোনালোকক অৱগত কৰিব পৰাটো অতি ডাঙৰ কথা। মই দাদাহঁতক সুধি আৰু মোৰ মেমৰিত যিখিনি আছে তাৰ পৰা মই ক'বলৈ ওলাইছোঁ যে প্ৰথমতে সম্ভৱতঃ 2জনৰ জুভেনাইল প্লি লৈছিলে, তাক আদালতে সম্ভৱতঃ নাকচ কৰিছিলে। এতিয়া পুনৰবাৰ 313 ষ্টেটমেণ্ট লোৱাৰ প্ৰাক মুহূৰ্তত ডিফেন্স এভিডেন্স দিব নে নিদিব, আদালতে সেই প্ৰশ্ন সোধাৰ প্ৰাক মুহূৰ্তত আৰু 3জন একিউজক জুভেনাইল সাব্যস্ত কৰিবলৈ ওলাইছে অভিযুক্ত পক্ষ। তাৰ কিমান গ্ৰহণযোগ্যতা আছে নিশ্চিতভাৱে এইটো আদালতে বিচাৰ কৰিব আৰু সেই বিচাৰৰ সম্ভৱতঃ ৰায়দানটো সমাগত দিনটো 11/6/2024। দাদা হয়নে? 11/6/2024। অতি দুৰ্ভাগ্যজনক কথা, এইটো সংবিধান প্ৰদত্ত সকলোৰে উৎসৱ ভাৰতীয় সংবিধান। তাৰপিছত যি বিচাৰ প্ৰক্ৰিয়াৰ ক্ৰিমিনেল কেছৰ ইন দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম, দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিঅৰ ইজ পেৰামাউণ্ট। তৎসত্ত্বেও 6 বছৰে কিন্তু ন্যায়ৰ অপেক্ষাত এই দুৰ্ভগীয়া পৰিয়ালৰ সদস্যবৃন্দ আজিও ন্যায়ৰ অপেক্ষাত ন্যায় বঞ্চিত হৈ থিয় হৈ আছে। নিশ্চিতভাৱে চৰকাৰে যি পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰিছিলে তেখেতৰো দক্ষতা আছে, সাক্ষীবাদী নিশ্চিতভাৱে ভালদৰে লৈছে আৰু পৰিয়ালবৰ্গই নিশ্চিতভাৱে ন্যায় পাব। কিন্তু এটা লিগেল মেক্সিম আছে যে জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড, আৰু এটা লিগেল মেক্সিম আছে যে জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড। জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড এই গোচৰটোত যি প্ৰক্ৰিয়া তাক কেতিয়াও প্ৰযোজ্য হ'ব নোৱাৰে। এটা কথা ভুল সত্য যি কাৰণে নহওক কিয় কোভিড কালৰ বাবে বা অন্যান্য কাৰণত জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড, এইটো কিন্তু এই গোচৰটোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিপন্ন হৈছে। তথাপি ন্যায় অপেক্ষাত পৰিয়ালবৰ্গ আছে, and in the Indian criminal justice delivery system
ন্যায় পাব বুলি এজন আইনৰ ছাত্ৰ হিচাপে ময়ো আশাবাদী। কিন্তু সময়সীমাৰ ভিতৰত যদি ন্যায় পায় তেতিয়া ন্যায় পোৱাৰ আমেজটো অতি সুন্দৰ হয়। যদি বহু সময়ৰ মূৰত দীৰ্ঘম্যাদী হয় ন্যায় প্ৰাপ্তিৰ যুঁজখন, তেতিয়াহ'লে ট্ৰায়েলৰ অন্তত যদি ন্যায় পোৱাও যায়, তাৰপিছত এপিলৰ প্ৰভিজন আছে, ইত্যাদি ইত্যাদি বিভিন্ন কথা আছে। যদিহে কনভিকশ্যন হয়, নিশ্চয় ন্যায় প্ৰাপ্তি হ'লেও ন্যায় প্ৰাপ্তিৰ যিটো সোৱাদ এই দুৰ্ভগীয়া পৰিয়ালে ন্যায় আগেই পালে পাব লাগিছিল, সেইটো পোৱাৰ বাবে তেখেত বঞ্চিত হ'ব। তথাপি পুনৰবাৰ মই আজি আপোনালোকৰ 34 স্তম্ভৰ এই সন্মানীয় প্ৰতিনিধিবৰ্গৰ জৰিয়তে এটা কথা আবেদন জনাবলৈ ওলাইছোঁ যে বৰ্তমানৰ পৰা এটলিষ্ট দৈনন্দিন ভিত্তিত এই গোচৰটোৰ দিনবিলাক যাতে ধাৰ্য কৰে, আৰু ধাৰ্য কৰাৰ জৰিয়তে জাজমেণ্টৰ দিনটো যদি সমাগত হয়, তেতিয়াহ'লে নিশ্চিতভাৱে দুয়ো পক্ষই, গোচৰীয়া পক্ষয়ো আৰু বিচাৰাধীন পক্ষয়ো ন্যায় পাব বুলি মই আশাবাদী। ন্যায়পালিকাই যথেষ্ট কৰিছে, যথেষ্ট কৰণীয় আছে, আৰু ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিছ ডেলিভাৰী ছিষ্টেম যাতে জাজমেণ্টৰ দিনটো সমাগত হয়, সেইখিনি ক্ষেত্ৰত ন্যায়পালিকাই যিখিনি কৰিব লাগে আজিৰ তাৰিখৰ পৰা আমি সকলোৱে পৰিয়ালবৰ্গই আৰু এই স্মৃতি ৰক্ষা সমিতিয়ে যিসকল লাগি আছে যাতে অভিনীল হত্যাকাণ্ডৰ পৰিয়ালবৰ্গই ন্যায় পায়, সেই দিনটো যাতে সমাগত হয়, তাকে কামনা কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। জয় আই অসম। আজি আমি ঘটনাৰ 6টা বছৰ পাৰ হৈ গ'ল। এই দীৰ্ঘ সময়ছোৱাত আমি প্ৰথম অৱস্থাত সকলো পক্ষৰ পৰা ভাল সঁহাৰি আমি পাইছিলোঁ। চৰকাৰ পক্ষই হওক, মহামান্য আদালতৰ ফালৰ পৰাই হওক, বা আমাৰ ৰাইজৰ ফালৰ পৰাই হওক, সকলোৰে ফালৰ পৰা আমি বৰ ভাল সঁহাৰি পাইছিলোঁ। মানে এইটো এটা জাগৰণৰ সৃষ্টি হৈছিল। সেই সময়ত সকলোৰে নিশ্চয় মনত আছে। কিন্তু দিন বাগৰাৰ লগে লগে আমি দেখিব পাইছোঁ যে সেই মানে যিটো এটা উদ্যমত বা সেই সময়ত যিটো এটা আক্ৰোশ বা যি সময়ত অসন্তুষ্টিৰ মনোভাৱত আমি সেই জাগৰণৰ সৃষ্টি হৈছিল, বা চৰকাৰৰ ফালৰ পৰা যি ধৰণে আমাক সহযোগ কৰিছিলে আৰু আমাৰ যিখিনি অনুৰোধ তেওঁলোকে সেইখিনি স্বীকাৰ কৰিছিলে। ন্যায়পালিকাৰ ক্ষেত্ৰতো মহামান্য আদালতে আমি অনুৰোধ জনোৱা অনুসৰি বৰ্তমান চলি থকা কেছটো মোকৰ্দমাটো ডিফুৰ পৰা আনি নগাঁৱলৈ তেওঁলোকে স্থানান্তৰ কৰিছিলে। তাৰ লগতে এটা ডাঙৰ বিষয় লৈ আমি আবেদন কৰিছিলোঁ, সেইটো হ'ল ফাষ্ট ট্ৰেক কোৰ্ট। কিন্তু আমাক ন্যায়পালিকাই বা মহামান্য আদালতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই সুবিধাকণ নিদিলে। কিন্তু ফাষ্ট ট্ৰেক ট্ৰায়েল হিচাপে আমাৰ মোকৰ্দমাটো গণ্য কৰি পেলাই নগাঁও আদালতত চলিবলৈ নিৰ্দেশ দিলে। সেইমতে চলিলে। আজি 6 বছৰ এনেকৈ পাৰ হৈ গ'ল, মানে 5.5 বছৰ পাৰ হৈ গ'ল। ঘটনাৰ সময় হৈছে 6 বছৰ। তো ইয়াৰ ভিতৰত এই যে এটা লেহেমীয়া গতি বৰ্তমান চলি আছে, তাৰ কাৰণ আমি সঠিকভাৱে উলিয়াব পৰা নাই যদিও আমাৰ মনে কয় যে চৰকাৰ যিহেতু এটা পক্ষ, এই মোকৰ্দমাটোত চৰকাৰ এটা পক্ষ, সেইকাৰণে চৰকাৰৰ নিশ্চয় এই ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব আছে যে কেছটো কিয় লেহেমীয়া গতি বৰ্তমান চলি আছে। দ্বিতীয় কথা, অসমৰ গোটেইবোৰ আদালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত চলি আছে। গতিকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
নিৰ্দেশ মতে এই যিটো আমাৰ মোকৰ্দমা সেই মোকৰ্দমাটো ফাৰ্ষ্ট ট্ৰেক ট্ৰায়েল হিচাপে চলি থকাৰ কাৰণে নিৰ্দেশ দিছিলে। সেই হিচাপে প্ৰথম অৱস্থাত চলিলে, কিন্তু পিছৰ অৱস্থাত লেহেমীয়া গতি কিয় হ'ল তাৰ বিচাৰ খোচাৰ কৰাৰ ক্ষেত্ৰতো মই ভাবোঁ আমি অনুৰোধ জনাওঁ যে সকলো পক্ষই সকলো কৰ্তৃপক্ষই এই বিষয়ত এটা পৰ্যালোচনা কৰিবলৈ সময় আহি পৰিছে আৰু ভৱিষ্যতে যাতে আৰু পলম নহয় আৰু বেছি পলম নহয় তাৰ কাৰণে এটা সজাগতাৰো প্ৰয়োজন হৈছে। মই ভাবোঁ আজি যিখিনি ৰাইজ ইয়াত উপস্থিত আছে, আমাৰ স্মৃতি ৰক্ষা সমিতিৰ আয়োজনত তেখেতসকল আহি ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ বিনিময়ত আমি ভাবোঁ যে এই যিটো পলম হোৱা যিটো অৱস্থা, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ৰাইজ, চৰকাৰ, মহামান্য আদালত সকলোৱে এটা পৰ্যালোচনাৰ চেষ্টা কৰিব আৰু সেই হিচাপে কৰ্তৃপক্ষসকলে উপযুক্ত ব্যৱস্থা হাতত ল'ব। ধন্যবাদ।